ৰামায়ণৰ যুদ্ধত যেতিয়া লক্ষ্মণৰ হাতত মেঘনাদৰ মৃত্যু হৈছিল তেতিয়া মৃত মেঘনাদৰ প্ৰতি লক্ষ্মণৰ বক্তব্য আছিল অতি প্ৰশংসাসূচক লক্ষ্মণে মেঘনাদৰ বীৰত্বৰ প্ৰশংসা কৰিছিল ৰামে নিজৰ গাৰ কাপোৰেৰে মেঘনাদৰ মৃত শৰীৰ ঢাকি সন্মান সহকাৰে লংকালৈ পঠাই দিছিল আৰু কৈছিল যে মেঘনাদ এতিয়া আমাৰ শত্ৰু নহয় জীৱিত কালতে থকা শত্ৰুতা মেঘনাদৰ মৃত্যুৰ লগে লগে শেষ হৈছে এতিয়া সন্মান সহকাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া হ'ব লাগে ৰাৱণ বধৰ পাছতো ৰামে ৰাৱণৰ বীৰত্বক প্ৰশংসা কৰিছিল আৰু মৃত্যুৰ পাছত অপমান কৰা নাছিল এয়া আছিল হিন্দু ধৰ্মৰ পৰম্পৰা এয়া আছিল সনাতনী সংস্কৃতি কিন্তু এই সনাতনী সংস্কৃতি কিমান পালন কৰে বিজেপি দল আৰু চৰকাৰে জুবিন গাৰ্গৰ সৈতে অসমৰ কোনো মানুহৰ ৰাম ৰাৱণৰ দৰে শত্ৰুতা নাই জীৱিত কালত জুবিন গাৰ্গৰ সৈতে কোনো মানুহৰ শত্ৰুতা নাছিল আত্মীয়ৰ দৰে জুবিন গাৰ্গৰ বিভিন্ন কথাত মানুহে সমালোচনা কৰিছিল কিন্তু এতিয়া একাংশ লোকে মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গক কোনে কি কৈছিল কোনে কেনেকৈ সমালোচনা কৰিছিল তাক খুচৰি আছে আৰু সেই কথাবোৰ উলিয়াই মানুহক আক্ৰমণ কৰি আছে কথাটো হল মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে কি নকৰিবলগীয়া কাম কৰিছিল বা মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গক কোনে কেনেকৈ সমালোচনা কৰিছিল সেই কথাবোৰ এতিয়া মানুহে বিচাৰি থকা নাই মানুহে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল তাক জানিবলৈ মানুহ ৰৈ আছে জুবিন গাৰ্গে ন্যায় লাভ কৰালৈ মানুহে লক্ষ্য কৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কোনে কি ভূমিকা গ্ৰহণ কৰিছে এই কেইদিনৰ সামাজিক মাধ্যমলৈ লক্ষ্য কৰিলে দেখা যায় কোন জুবিন অনুৰাগী কোন ক্ষমতাৰ অনুৰাগী কোন জনতাৰ পক্ষত কোন বিজেপি দলৰ পক্ষত মানুহজনৰ মৃত্যুৰ মাত্ৰ এমাহৰ ভিতৰতে নিজৰ নিকৃষ্ট চৰিত্ৰ উদঙাই এছামে জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰা মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গক কোনে কি কৈছিল তাক খুচৰি ফুৰিছে অসমীয়া ভাষাত তাক গু খুচৰি থকা বুলি কয় মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গক কোনোবাই যি সমালোচনা কৰিছিল তাৰ উত্তৰ দিবলৈ জুবিন গাৰ্গ আছিল জুবিন গাৰ্গ জীৱিত থাকোতে তেওঁক লৈ কৰা আলোচনা সমালোচনা তেওঁ দেখি গৈছিল কোনো কথাৰ যথাযথ উত্তৰো তেওঁ দি থৈ গৈছে গতিকে এতিয়া তেওঁক মৃত্যুৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল অখিল গগৈয়ে কি কৈছিল লুৰিণজ্যোতি গগৈয়ে কি কৈছিল দা ক্ৰছ কাৰেণ্টে কি কৈছিল তাক খুচৰি থকাটো অদৰকাৰী কথা হয়তো হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক যেটো পৰ্যায়ত সমালোচনা কৰিছিল তেনে সমালোচনা বহুতে কৰা নাই নৰেন্দ্ৰ মোদীক হিমন্ত বিশ্ব শৰ্মাই যেটো পৰ্যায়ত সমালোচনা কৰিছিল তেনে সমালোচনা সমগ্ৰ দেশতে হয়তো কোনো কৰা নাই নৰেন্দ্ৰ মোদীক ৰিক্সাওয়ালা ঠেলাওয়ালাই চৰিয়াব বুলি কৈ সেই মানুহজনৰ আৰু সেই দলটোৰ যদি অনুগামী হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে তেন্তে জুবিন গাৰ্গক সমালোচনা কৰা মানুহজন কিয় জুবিন অনুৰাগী হ'ব নোৱাৰে জুবিন অনুৰাগী নহলেও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ কিয় তদন্ত বিচাৰিব নোৱাৰে আজি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰাৰ বাবে আপোনালোকৰ মূৰ বেয়া হৈ গৈছে হিন্দু মুছলমান বিষয়টো নাথাকিলে আপোনালোক টিকিবই নোৱাৰে সেই উন্মাদ আৰু হতাশাগ্ৰস্ততাত কি কৈছে কি কৰিছে আপোনালোকে গমেই নোপোৱা হৈছে অসমৰ মানুহে আপোনালোকক চাই আছে আপোনালোক ন্যায় দিয়াৰ পক্ষত নে অন্যায়ৰ পক্ষত মানুহে গম পাই গৈছে